সকলক নিহে কৰা ষড়যন্ত্ৰ নচলিব। প্ৰথমতে মই নমস্কাৰ জনাইছোঁ সংবাদ মাধ্যমৰ মানুহৰ লগতে আৰু যিসকল আমাৰ দল সংগঠনে অংশগ্ৰহণ কৰিলে তেখেতসকলক মই অভিনন্দন জনাইছোঁ, তেখেতক ধন্যবাদ জনাইছোঁ আৰু ক'বলৈ বিচাৰিছোঁ এই বুলি যে আজি যি সমদল আহি জোৰ সমদলৰ জুইকুৰা যে জ্বলিছে, ই আচলতে যোৱা বিগত ৭৭ বছৰ ধৰি যি প্ৰতাৰণা কৰিছে, আমি যি ক্ষোভৰ জুইহে জ্বলিছে, এই অগ্নি আমাৰ হৃদয়ৰ অগ্নি উমি উমি জ্বলি থকা আজি বহিঃপ্ৰকাশ হৈছে। ইয়াৰ দ্বাৰা আমি আমাৰ মানুহখিনিক জগোৱাৰ লগতে চৰকাৰৰ চকু মেল খুৱাবলৈ বিচাৰিছোঁ যে আমি এই পোহৰে যাতে তেখেতসকলৰ মনবিলাকো পোহৰাই তোলে আৰু আমাৰ যে বিগত ৭৭ বছৰে 1951 চনত আমাৰ কাৰ্বি আংলং ডিমা হাছাও জিলা গঠন হোৱাৰ পিছত আমাৰ তাৰ বাহিৰত যিখিনি বসবাস কৰা কাৰ্বি মানুহ আছে সেইখিনিক পৰ্যায়ক্ৰমে জনজাতিৰ তালিকাৰ পৰা চেঞ্চাছবিলাকত পৰ্যায়ক্ৰমে বাদ দি গৈ আছে। 1951 চনত যিখিনি আছিলে 1961 চনত আৰু তাতকৈ কম দেখুৱাইছে আৰু 1971 চনত সম্পূৰ্ণ কাৰ্বি আংলঙৰ আৰু ডিমা হাছাওৰ বাহিৰৰ কাৰ্বিখিনিক সম্পূৰ্ণ জেনেৰেল হিচাপত দেখুৱাইছে। গতিকে আমাৰ যিটো ভূমি সংৰক্ষণ হওক বা অন্য আসন সংৰক্ষণ হওক সেইবিলাক আমি পোৱা নাই আৰু তাৰ বিপৰীতে যে সামান্য আপোনাৰ এডুকেশ্যন, ইকনমিক আৰু এমপ্লয়মেণ্টৰ কাৰণে যি বেনিফিট এটা 1982 চাৰ্কুলাৰ যোগেদি দি আছে, এইখিনি আচলতে ভাৰত চৰকাৰে সংবিধান সংশোধন কৰি দিয়া বস্তু নহয়। অসম চৰকাৰৰ ফালৰ পৰা সেইটো দিয়া হৈছে, সেইটো স্থায়ী বস্তু নহয়, যিকোনো সময়তে উদ্যোগ কৰিব পাৰে। কিন্তু এই বিষয়টোকে বাৰে বাৰে উত্থাপন কৰাৰ পিছত আপোনালোকে জানে যে 2016 চনতো এই বিষয়টো লোকসভাৰ মজিয়া পাইছিলেগৈ 325 নম্বৰ বিল যোগে, কিন্তু সেই বিলখন পাছ নহ'ল আৰু 2019 চনত যেতিয়া লোকসভা ভংগ হ'ল সেই বিলখন নাল এণ্ড ভইড হৈ গ'ল, মানে লেপছ হৈ গ'ল। তাৰপিছত 4 ছেপ্টেম্বৰ 2021 তাৰিখে 6টা সশস্ত্ৰ সংগ্ৰামী সংগঠনৰ লগত যি চুক্তি হৈছিলে মেমৰেণ্ডাম অফ ছেটেলমেণ্ট, তাৰ 3.5 নং দফাটোত এই কথাটোৱে উল্লেখ আছিল যে অট'নমাছ কাউন্সিলৰ বাহিৰত যিখিনি বসবাস কৰা কাৰ্বি লোক আছে তেখেতসকলক অনুসূচিত জনজাতি হিচাপে সাংবিধানিক মৰ্যাদা দিয়া হ'ব। কিন্তু সেই চুক্তি হৈ যোৱাৰো কেইবাবছৰো হ'ল আৰু এই বিষয়ে আমি বিভিন্ন সময়ত আলাপ আলোচনা কৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে 13 ছেপ্টেম্বৰ 2022 চনত দিছপুৰত এলানি আলোচনা হৈছিলে। তাৰপিছত তেখেতে যি প্ৰতিশ্ৰুতি দিছিল প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই। তাৰপিছত 2025 চনৰ এপ্ৰিল মাহত যে আপোনাৰ পঞ্চায়ত ইলেকশ্যন হ'বলৈ গৈ আছিল, তাত আমি যেতিয়া ভোট বৰ্জনৰ হুংকাৰ দিলোঁ, তাৰপিছত আমাক তাৰালাংচলৈ মাতিলে 17 এপ্ৰিল 2025 চনত আমাক মাতিলে। তাতে তেওঁলোকে কথা দিলে যে 3-4 মাহৰ ভিতৰতে মাননীয় মুখ্যমন্ত্ৰীদেৱে তাতে কথা দিলে অহা 3-4 মাহৰ ভিতৰতে এই বিষয়টো মীমাংসা কৰা হ'ব। কিন্তু আজি 9 মাহ পাৰ হ'ল। ইয়াৰ মাজত আমি জনজাতি কল্যাণ মন্ত্ৰীকো লগ ধৰিছোঁ, বিজেপিৰ সভাপতিকো লগ ধৰিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বিভিন্ন সময়ত আপোনাৰ আমি বিচাৰিছোঁ যে এটা জাতি কাৰ্বি আংলঙত বসবাস কৰা কাৰ্বিখিনি আৰু তাৰ বাহিৰত যিখিনি বসবাস কৰা কাৰ্বি আছে তেখেতসকল একে জাতি, একে ভাষা, একে সংস্কৃতি আৰু আমি একেখন ৰাজ্যৰ ভিতৰতে আছোঁ। একেখন ৰাজ্যৰ ভিতৰত থকাৰ পিছতো তেখেতসকলক অনুসূচিত জনজাতি হিচাপে সকলোখিনি সা সুবিধা দিয়া আছে, কিন্তু আমি বাহিৰৰখিনিক সেই সা সুবিধা দিয়া হোৱা নাই। ৰাজনৈতিক অধিকাৰ নাই, ভূমি সংৰক্ষণৰ ক্ষেত্ৰত নিৰাপত্তা নাই। গতিকে আমি ভাবিছোঁ একে জাতি, একে ছিকিউৰিটি লাগে, আমাক একে ষ্টেটাছ লাগে। সেইকাৰণে আমি আন্দোলন কৰি আহি আছোঁ আৰু আমি এই যে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিলে, যদিহে আজিৰ এই আন্দোলনৰ প্ৰতিধ্বনি আমি ভাবোঁ যে ৰাজ্য চৰকাৰৰ কাণত পৰিব, মেমৰেণ্ডাম যোগে তেওঁলোকে এইবিলাক অধ্যয়ন কৰিব আৰু আমাৰ জাতিৰ ক্ষোভটো ৰিয়েলাইজ কৰিব আৰু সমাধানৰ নিশ্চয় ব্যৱস্থা ল'ব। যদিহে নহয় আৰু আমাৰ পৰৱৰ্তী কাৰ্যসূচীটো ঘোষণা কৰিছে। 2 ফেব্ৰুৱাৰী তাৰিখে মটৰচাইকেল ৰেলী, 10 ফেব্ৰুৱাৰী তাৰিখে মাছ ধৰ্ণাৰ ব্যৱস্থা কৰিছে। সেই যোগেদি আমি ইয়াৰ পিছত আৰু যদিহে আমাৰ কথা নুশুনে, তথাপি আমাৰ অভাৱ যদি পূৰ্ণ নহয়, আমাৰ যিটো দাবী সেই যদি পূৰণ নহয়, তেতিয়াহ'লে ইয়াতকৈ আৰু জোৰদাৰ আন্দোলন কাৰ্যসূচী লোৱা হ'ব। আমি সেই তাকে বিচাৰ কৰিবলৈ আজি ৰাইজৰ ওচৰত একত্ৰিত হৈছোঁ। আপোনাৰ ওচৰতো মাধ্যমকো আমি সংবাদ মাধ্যমক অনুৰোধ কৰিম যাতে আমি যি কৈছোঁ এই কথাবিলাক যাতে মিডিয়াত চৰকাৰৰ ওচৰলৈ কাণলৈ যায়, তাৰ পৰা আমি আপোনালোকৰ মাধ্যমেদিয়ে ৰাইজৰ ওচৰলৈ যাব লাগিব। হয়তো আমাৰ অন্য জনসাধাৰণৰ যাতে ৰিয়েলাইজ নাভাবে যে অনা কাৰ্বিবিলাকে যে আন্দোলন আমি
চৰকাৰৰ বিৰুদ্ধে কৰিছোঁ না কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে। গতিকে আমি আপোনালোকৰ সহযোগিতা আৰু এই কাৰ্যসূচীত আমাৰ সফল হয়, চৰকাৰৰ যাতে মন মুকলি হয়, আমাৰ যাতে এই ন্যায্য দাবী যদি আমি ফুলফিল কৰে তাকে অনুৰোধ কৰিছোঁ। যি মেমৰেণ্ডাম প্ৰশাসনৰ জৰিয়তে চৰকাৰলৈ প্ৰেৰণ কৰিব বিচাৰিছে, সেই মেমৰেণ্ডাম প্ৰশাসনৰ ফালৰ পৰা মই উপাসনা ডেকা কাৰ্যবাহী দণ্ডাধীশ ডিমৰীয়া সমজিলাত গ্ৰহণ কৰিছোঁ। আৰু এই মেমৰেণ্ডাম আমাৰ সন্মানীয় সমজিলা আয়ুক্ত মহোদয় তথা সন্মানীয় জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে অসম চৰকাৰলৈ প্ৰেৰণ কৰাৰ বাবে আমি অনতি পলমে অহাকালিয়ে আমি ব্যৱস্থা গ্ৰহণ কৰিম বুলি আপোনালোকলৈ আশ্বাস দিছোঁ। ধন্যবাদ।